ৰাতিপুৱালৈকে বিহু গাম গতিকে গীতাঞ্জলীক একদম মনৰ হেঁপাহেৰে বিহু গাবলৈ মই অনুৰোধ জনালোঁ এইটো আচলতে ৰাইজলৈ অত্যাচাৰ কৰা হ'ব ইমান আৰম্ভণিৰ পৰা নাচিছে এতিয়া প্ৰায় 3 ঘণ্টা ধৰি নাচিয়ে আছে এতিয়া ইয়াতকৈ বেছি নচোৱালে মোক চবে গালি পাৰিব গীতাঞ্জলি ইমানকৈ কিয় নচুৱাই থাকিব লাগে আমাক সকলো ভালে থাকক আগতে 19 চনত আহিছিলোঁ নামঘৰ চালে তেতিয়া চাগে হেঁপাহটো পলোৱা নাছিলে কাৰণে আজি আকৌ মাতিছে এতিয়া আজি হেঁপাহ পলাই গ'লে মোৰ আকৌ হেঁপাহ পলোৱা নাই নহয় আপোনালোকক লগ পাবলৈ আৰু মন আছে আকৌ কেতিয়াবা আহিব লাগিব যে সেইকাৰণে আজি দুটি গীতেৰে বিদায় ল'ম আপোনালোক সকলোৰে মাজৰে পৰা সকলোকে বহুত মৰম আৰু বহুত ভাল পোৱা যাচিছোঁ ভগৱানে সকলোৰে মংগল কৰক এটা গীত আছিলে বাইলুকাই শীৰ্ষক আৰু এই গীতটি অনুৰোধ পাইছিলোঁ যিহেতু এইবাৰ শুনাবলৈ লৈছোঁ আৰু মোৰ কৈ ভাল লাগিব যে আমাৰ এই বিশেষ গীতটি আপোনালোকৰ লখিমপুৰৰে এগৰাকী স্থানীয় যুৱকে মোলৈ আগবঢ়াই দিছিলে আৰু ভাল লাগে সমগ্ৰ অসমতে যেতিয়া সকলোৱে শুনিবলৈ বিচাৰে সকলোৱে অনুৰোধ কৰে মিলন মিছা তেখেতৰ নাম তেওঁ মোলৈ আগবঢ়াইছিলে এই গীতটি আৰু ৰাইজে আঁকোৱালি লৈছিলে যিহেতু আজি লখিমপুৰত উপস্থিত আছোঁ ইয়াৰে যুৱকৰ এটা গীত যিহেতু সৃষ্টি কৰা এটা গীত ইয়াৰ পৰাই সেইকাৰণে মই ভাবিছোঁ আজি মঞ্চত আপোনালোক সকলোকে শুনাওঁ এতিয়া এই বিশেষ গীতত অকণমান ডান্স আছে আৰু যিটো ডান্স বিশেষকৈ ছোৱালীবিলাকে বিৰাট ভালকৈ নাচে ইয়াত জানানে তোমালোকে এবাৰ আমি ট্ৰাই কৰি চাওঁ বিহুটো ইয়াৰ পিছত নাচিম আমি সকলোৱে মাইক্ৰফোন ষ্টেণ্ডত লাগিছিল এতিয়া ডান্সটো প্ৰথমতে ছোৱালীসকলে আমাক দেখুৱাব লাগিব তাৰপিছত ল'ৰাবিলাকে পায় নে নাই চাওঁ কাৰণ আমাৰ এই ডান্সটো ছোৱালীবিলাকে যে বিৰাট ভালকৈ নাচে মই জানো আজি চাগে নাও পইচাটো জানিব ন এতিয়া গীতটি অকণমান গুণগুণাওঁ এই ককাই পালো প্ৰেমতে পৰিলো প্ৰেমৰে ফুল দেখি হলো বিয়াগুল দেখি এয়া চব জেগাতে ছোৱালীবিলাকে ইমান ভাল কিয় নাচে জানো আচৰিত এতিয়া ল'ৰাবিলাকে বা পাৰে নে নাই আজি পাৰিবানে তোমালোকে ল'ৰাবোৰ এনেই যেনি তেনি নাচিলে নহ'ব একদম সাউতকৈ বহি দিব লাগিব হ'বনে এবাৰ আমি সকলোৱে নাচি চাওঁ জানানে তোমালোকে মঞ্চত থকা ভণ্টিকেইজনী এবাৰ সকলোৱে নাচিম দেই হ'লেও কোনে কোনে জানে আমাৰ লগত নাচিলে ভাল লাগিব একেবাৰে সহজ ৰেডি নে 1 2 3 4 এই ককাই মানো প্ৰেমতে পৰিলো কি কৰিলো প্ৰেমৰে ফুল দেখি হলো বিয়াগুল কি কৰিলো এই ককাই মানো প্ৰেমতে পৰিলো
ল'ম কি শুনিব সকলোৰে পৰা আজি অনুষ্ঠানৰ শেষৰ গীতটি গাবলৈ লৈছোঁ কি শুনিবলৈ ভাল পাব ৰাইজে অকণমান বিহু এখনে নেকি যোৱাৰ সময়ত সন্মুখৰ ৰাইজ কি কয় বিহুৰে বিদায় ল'ম আপোনালোক সকলোৰে মাজৰ পৰা অকণমান বিহু গাইছোঁ আৰু সকলোকে অশেষ ধন্যবাদ নাওবৈ চাবাসী ৰাইজ সকলো কুশলে থাকক আকৌ কেতিয়াবা আহিম আকৌ লগ পাম সকলোকে বিদায় ল'ম এই গীতেৰে থেংক ইউ